असम के सोलतपुर जिले के अंतर्गत डेकियाजुली के शांतिपारा युवक समाज काली मंदिर में बीती रात चोरी की घटना घटित हुई। इस संदर्भ में आज सुबह लगभग 8 बजे मंदिर प्रबंधन समिति ने समाचारों के माध्यम से अपनी प्रतिक्रिया व्यक्त की। उल्लेखनीय है कि बीती रात चोरों ने एक दल ने डेकियाजुली के शांतिपारा युवक समाज काली मंदिर में प्रवेश कर मंदिर के अंदर से नगद धन सहित लगभग 5 लाख से अधिक मूल्य के सोने के आभूषण चुरा लिए। यहाँ तक कि श्री श्री माँ काली के प्रसाद देने वाला चांदी का थाल भी चोर उठा ले गए। संवाददाता प्रशांत बस की रिपोर्ट। তাৰমানে আমি ৰাতিপুৱা যেতিয়া মন্দিৰত আহিলোঁ, মন্দিৰটো আমি চাফা কৰোঁ তো, চাফা কৰোঁতে যেতিয়া আহিলোঁ তেতিয়া দেখিছোঁ যে তলাডাল নিচৰ তলত পৰি আছে, আংঠাটো ভাঙা আছে। দৰ্জাটো খুলিলোঁ, দৰ্জাটো খোলাৰ পিছত আমি তেতিয়া দেখিলোঁ যে মাৰ বডিৰ পৰা পূৰা গহনা যিমান আছিলে গহনাখিনি লৈ গ'ল। কাপোৰটো টানি ছাইড কৰিছে, তাৰ ভিতৰত ডিঙি কাপোৰৰ ভিতৰতো ডিঙিত সোণৰ চেইন আছিলে, সেই চেইনডালো লৈ গ'ল। হাতত খাৰু আছিলে, নাকত আছিলে, বিন্দি আছিলে, টিকলি আছিলে, এইখিনি মুকুট আছিলে, ৰূপৰ মুকুট আছিলে, তাৰপিছত পায়েল আছিলে, পায়েল দুযোৰ আছিলে। দান পাত্ৰখিনিও লৈ গ'ল। লৈ যোৱাৰ পিছত আমি ৰাইজক মাতিলোঁ, চবকে আমাৰ গাঁৱৰ মানুহ গোটেইখিনি আহিলে। অহাৰ পিছত আমি থানাক ফোন কৰিলোঁ, প্ৰশাসনৰ মানুহ আহিছে, প্ৰশাসনৰ মানুহ আহি গোটেইখিনি লিখি লৈ গৈছে। এতিয়া আমাৰ এইটোৱে কথা যে যিজনে চোৰ কৰিছে চোৰক ধৰিব লাগে, ধৰি এইবিলাক বস্তু যেন হ'ব নালাগে। কিয়নো এইটো এটা মন্দিৰ, ধৰ্মীয় প্ৰতিষ্ঠান। আমি ৰাতিপুৱা ৰাতি যেতিয়াই কামত যাওঁ, কামৰ পৰা আহি আমি সেৱা কৰি যাওঁ। এইখিনি জেগাত যদি এই ধৰণৰ মানে ঘটনা ঘটে, এইটো আমাৰ কাৰণে খুবেই দুঃখজনক ঘটনা। আমাৰ মন্দিৰৰ নাম হ'ল শান্তিপাৰা যুৱ সমাজ কালী মন্দিৰ। কিমান টকাৰ সম্পত্তি লৈছে? এতিয়া সম্পত্তিটো ধৰক এইটোতো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিয়নো ৰাইজে দিয়ে। কিন্তু আমাৰ হিচাপত যিখিনি আছে 8টা নে 9টা চেইন আছিলে, ডিঙিত সোণৰ চেইন আছিলে। টিপটো বহুত আছিলে, কিমান মানুহে যিমান দিয়ে আমি আঠা দি পেলাই এটা টিপৰ ওপৰত আৰু এটা টিপ দি থাকোঁ। টিকলিটো এটা নহ'লেওতো আধা তলাৰ ওপৰত টিকলিটো লাগেই। কাণত দুখন মানে ডাঙৰ ডাঙৰকৈ আছিলে, নাকত আছিলে, খাৰু আছিলে, 2যোৰ পায়েল আছিলে, আৰু কইন্স আমাৰ বেছি নাছিলে। আমি কেইদিনমান আগতে কইন্সখিনি হেৰি কৰি নোট কৰি এটা প্লাষ্টিকৰ ভিতৰত সোমাই দান পাত্ৰত আমি সোমাই থৈ দিছিলোঁ। কিমান টকা হ'ব ধৰক সোণ ৰূপ মিলাই নহ'লেতো আজিৰ বজাৰত 4ৰ পৰা 5 লাখ টকা হ'ব লাগেই। যদিও আমি জোখা নাই বা হেৰি কৰা নাই, ৰাইজে দিছে। এতিয়া আপুনি দিছে, এওঁ দিছে, আমিতো এইটো তেওঁলোকক সোধা নাই যে আপুনি কিমান ওজনত দিলে। তথাপি আমি অনুমান কৰিছোঁ 4ৰ পৰা 5 লাখ টকা মানে হেৰি আছিলে। তাৰপিছত আৰু এটা বস্তু আছে যিটো আমি প্ৰসাদ দিওঁ, সেইখন আছিলে ৰূপৰ। পানীৰ গিলাচখন ৰূপৰ আছিলে, সেইখিনিও লৈ গৈছে।